হেল্ল' বন্ধুসকল, SSC দিল্লী পুলিচ ৰিক্ৰুইটমেণ্ট ওলাইছে 2025ৰ টোটেল পোষ্ট ওলাইছে 7,565টা আৰু গোটেইখিনি পোষ্ট কনিষ্টেবলৰ ওলাইছে। আৰু ইয়াৰ যোনটো লাষ্ট ডেট হৈছে সেইটো হৈছে 31 অক্টোবৰ আৰু ইয়াৰ পোষ্ট ওলাইছে টোটেল 7,565টা আৰু এই পোষ্টখিনি কেটেগৰী ৱাইজ ভাগ কৰা হৈছে। 1 নম্বৰ হৈছে UR 3,174টা, 2 নম্বৰ EWSৰ কাৰণে 756টা, 3 নম্বৰ হৈছে OBC কাৰণে 1608টা, 4 নম্বৰ হৈছে SC কাৰণে হৈছে 1386টা আৰু ST কাৰণে হৈছে 641টা। ইয়াৰ যোনটো পে স্কেল হ'ব, পে স্কেলটো হ'ব 21,700ৰ পৰা 69,100 টকাৰ ভিতৰত। আৰু ইয়াৰ যোনটো এজ লিমিটটো হ'ব আপোনাৰ 18 বছৰ বয়সৰ পৰা 25 বছৰ ভিতৰত হ'ব লাগিব। আৰু ইয়াৰ যোনটো এডুকেশ্যন কোৱালিফিকেশ্যন মানে আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰা সকলে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু লগতে ইয়াৰ যোনটো প্ৰফেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে তাৰ কাৰণে মেল কেণ্ডিডেটবিলাকৰ মানে এখন LMV লাইচেঞ্চ থাকিব লাগিব। কিন্তু ইয়াত আৰু এটা কথা কৈছে যে লাৰ্ণাৰ লাইচেঞ্চ ইজ নট একচেপ্টেবল, মানে লাৰ্ণাৰ লাইচেঞ্চ হ'লে নহ'ব আপোনালোকৰ। ইয়াৰ যোনটো এজ ৰিলেক্সেশ্যন আপোনালোকৰ SC আৰু ST ক্ষেত্ৰত 5 বছৰ, OBC কাৰণে 3 বছৰ, এক্স ছাৰ্ভিচমেনৰ কাৰণে 3 বছৰ। আৰু ইয়াৰ যোনটো এপ্লিকেশ্যন ফিজটো হৈছে আৰ্ণ হিচাপ আৰু OBCৰ কাৰণে 100 টকা, ওমেন SC ST PW আৰু ESMৰ কাৰণে কোনো পইচা দিব নালাগে। আৰু ইয়াৰ যোনটো ষ্টাৰ্টিং ডেট, সেই ষ্টাৰ্টিং ডেটটো হৈছে 22 ছেপ্টেম্বৰ, অলৰেডি ষ্টাৰ্ট হৈ গৈছে। আৰু ইয়াৰ লাষ্ট ডেট হৈছে 31 অক্টোবৰ। বেছি দিন নাই, আপোনালোকে সোনকালে গৈ এপ্লাই কৰক। মোৰ ভিডিঅ'টো ডেছক্ৰিপশ্যন বৰ্ডত মই লিংক দি দিম, তাৰ পৰা গৈ আপোনালোকে এপ্লাই কৰিব পাৰে। NCC কেণ্ডিডেটবিলাকৰ কাৰণে আৰু এটা ভাল কথা যে তেওঁলোকৰ যোনবিলাকৰ NCC C চাৰ্টিফিকেট আছে তেওঁলোকে 5 মাৰ্কটা এক্সট্ৰা পাব। আৰু যোনবিলাকৰ B চাৰ্টিফিকেট আছে তেওঁলোকে 3 মাৰ্কটা এক্সট্ৰা পাব। আৰু যোনবিলাকৰ NCC A চাৰ্টিফিকেট আছে তেওঁলোকে 2 মাৰ্কটা এক্সট্ৰা পাব। দেখিছে নহয়, ইয়াত ধুনীয়াকৈ মেনশ্যন কৰি দিছে। আপোনালোকে সেইটো কাৰণে যাৰ NCC আছে তেওঁলোকৰ কাৰণে এটা বহুত ভাল খবৰ। আৰু আপোনালোকৰ যোনটো চিলেকশ্যন প্ৰচেছ, সেই চিলেকশ্যন প্ৰচেছটো হ'ব কম্পিউটাৰ বেচিছ টেষ্ট, MCQ হ'ব 100টা কুৱেশ্যন আহিব, জেনেৰেল নলেজৰ পৰা আহিব 50, ৰিজনিঙৰ পৰা আহিব 25, নিউমেৰিকেল এবিলিটিৰ পৰা আহিব 15 আৰু কম্পিউটাৰ ফাণ্ডামেণ্টেল MS Word এইবিলাকৰ পৰা আহিব 10 নম্বৰ। আৰু ইয়াৰ লগতে 0.25 মাৰ্কৰ আপোনালোকৰ এটা নেগেটিভ মাৰ্কিং থাকিব। আৰু লগতে এই পৰীক্ষাটো ইংলিছ আৰু হিন্দীত আপোনালোকে পৰীক্ষা দিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।